ৰামধন বৰ দুখীয়া মানুহ আছিল। ইঘৰ সিঘৰৰ তাত দিন মজুৰি লৈ কাম কৰি যি দুপইচা পায় তাৰেই কোনোমতে ল'ৰা তিৰোতাৰ সৈতে খাই জীয়াই আছে ৰামধনৰ। ঘৰ বৰ কুচি গাঁৱত। ৰাতিপুৱাতে দাখন হাতত লৈ সি পলাশবাৰীলৈ আহে আৰু হাজিৰা কাম কৰি ৰাতি প্ৰায় ৯টামান বজাত ঘৰলৈ যায়গৈ। বৰকুচিলৈ যোৱা সৰু বাটটোৰ দক্ষিণ পিনে কেইজোপামান বাঁহ আছে। সেই বাঁহ কেইজোপাৰ উত্তৰে এটা প্ৰকাণ্ড পুখুৰী আছে। কোনোবাই বাঁহ কাটিব লাগিলে সেই পুখুৰীৰ পূব পিনে গৈহে বাঁহ কাটিব পাৰে। সেইদিনা শনিবাৰ। ৰামধন আনদিনাৰ দৰে সেইদিনাও ৰাতিপুৱাতে দাখন হাতত লৈ পলাশবাৰী বজাৰলৈ ওলাই আহিছে। কি যে দুৰ্ভাগ্য তাৰ। সেই দিনাখন কোনোৱে তাক সেইদিনা কাম কৰিবলৈ নিদিলে। ৰামধনে এতিয়া কি কৰিব উপায় নাপায় ভৰ দুপৰীয়া সি ঘৰলৈ খোজ ললে। দুপৰীয়া সময় কোনো মানুহ এটিও অহা নাই। সেই বৰকুচিৰ বাটটোৰে ৰামধন ঘৰলৈ বুলি গৈ আছে। এনেতে দেখে যে এজন মানুহ তাৰ ওচৰলৈ দৌৰি আহিছে। মানুহজন ৰামধনৰ সন্মুখত থিয় হৈ ফোপাই জোপাই কলে, হেৰা ককাই মোক সহায় কৰিবানে? ৰামধনে সেই মানুহজনৰ কথা শুনি কলে, কোৱা তোমাক বাৰু মই কেনেকৈ সহায় কৰিব লাগে? মানুহজনে কলে, পুখুৰীটোৰ সিপাৰে থকা বাঁহজোপাৰ পৰা এটা বাঁহ কাটিলো। মই অকলে সেই বাঁহটো টানি উলিয়াব পৰা নাই। তুমি যদি অকণ টানি দিয়া তেতিয়াহ'লে বৰ ভাল হয়। ক'তো একো কাম কৰিবলৈ নাপায় ৰামধনৰ মনটো বৰ বেয়া লাগি আছে। তাতেই আকৌ ভৰ দুপৰীয়া সময়। সি কলে, হেৰা ভাই তুমি বেয়া নাপাবা দে, মোৰ ভাত খাবৰ সময় হ'ল। এনেস্থলত মই তোমাক সহায় কৰিব নোৱাৰিম। মানুহজনে কলে, তুমি তোক জানাই ময়ো তোমাৰ দৰে দিন মজুৰি লৈ কাম কৰি খোৱা মানুহ। তুমি যদি মোক এইকণ সহায় নকৰা তেনেহ'লে মোৰ পিনে হৈছে। মোক কোনে মজুৰি দিব কোৱাচোন? ৰামধনে ভাবিলে কথাটো সঁচাত সেই মানুহজনে বাঁহটো উলিয়াব নোৱাৰিলে। তাৰ মজুৰি কেনেকৈ পাব? সিও নিশ্চয় তাৰ দৰে আজি শুকাই মৰিব লাগিব। গতিকে সি কলে, তুমি বৰ বিপদত পেলালাহে ভাই, বলা বাৰু। মানুহজন আগে আগে আৰু ৰামধন পিছে পিছে দুয়ো গৈ পুখুৰীৰ পাৰ পালেগৈ। তেতিয়া সেই মানুহজনে পানীৰ ওপৰে খোজ কাঢ়ি অনায়াসে পুখুৰীৰ সিপাৰে থকা বাঁহজোপাৰ ওচৰলৈ গল। তাৰ কাণ্ড দেখি ৰামধন অবাক হৈ চাই থাকিল। সিপাৰৰ পৰা সেই অদ্ভুত মানুহজনে ৰামধনক মাতিলে, চাই থাকোলা যে আহা এই পাৰলৈকে। ৰামধন এই পানীৰ ওপৰেৰে মই কেনেকৈ যাম? মানুহজন মই যেনেকৈ আহিলো তুমিও তেনেকৈ আহা। ইমান ভয় কৰিব লাগেনে? ৰামধন আনিম বাৰু। মানুহজন তোমাৰ হাতত থকা দাখন মাটিত থৈ দিয়া। তোমাৰ লগত দাখন থাকিলে মই তোমাক চুবই নোৱাৰো। মানুহটো পানীৰে পাৰ হৈ যাওঁতে ৰামধনে বুজিছে যে সি মানুহ নহয়, ভূতহে। এইবাৰ আকৌ যেতিয়া দাখন মাটিত থবলৈ কৈছে তেতিয়া সি ভালকৈ সেই ভূতৰ মনোভাৱ বুজি পালে। ৰামধনে কলে, তই সাধাৰণ ভূত এটা হৈ মোক ঠগিব খোজ? ইমান গভীৰ পানীত নামিলে তই মোক পানীত ডুবাই মাৰিলি হয়। ভাল আকৰা মানুহজন পাইছ নহয়, তোক মই মজাটো দিম নহয়। ৰামধন ঘৰলৈ গল। বাটে বাটে সি ভূতটোৰ কথাটো ভাবি ভাবি গল। সি ভাবিলে যে এই ভূতটো যদি খেদিব পৰা নহয় তেতিয়া সি কোনোবা মানুহক মাৰিব। সি গৈ সেইদিনাখনেই ৰঘুৱা নামৰ ওজাজনৰ ঘৰলৈ গল। ৰঘুৱা ওজা ভূত খেদাত উস্তাদ। পিছদিনা গাঁৱৰ মানুহ কিছুমান আৰু ৰঘুৱা ওজাক লগত লৈ ৰামধন সেই পুখুৰীৰ পাৰলৈ আহিল। ৰঘুৱা ওজাই বহুত পূজা পাতল আৰু মন্ত্ৰ পাঠ কৰি সেই ভূতটো তাৰ পৰা খেদি পঠালে। সেইদিনাখনৰ পৰা কোনো মানুহে সেই ঠাইত ভূত দেখা নাই।